আপুনি চিপছ খাই ভাল পায় নেকি? এই ভিডিঅ'টো চিপছ খাই ভাল পোৱা সকলৰ বাবে। আপুনি যদি চিপছ খাই ভাল পায় তেন্তে এতিয়াৰ পৰা সাৱধান হওক। চিপছৰ বাবেই 14গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত ভয়ংকৰ ঘটনা। চিপছ খোৱাৰ আগত এতিয়াৰে পৰা 10 বাৰ ভাবক। মাৰ্কেটত এতিয়া বহু ধৰণৰ চিপছ ওলাইছে। চিপছ খোৱাৰ আগতে পেকেটটো ভালকৈ পৰীক্ষা কৰি লওক। হাইস্কুলত অধ্যয়ন কৰি থকা 14গৰাকীকৈ ছাত্ৰ-ছাত্ৰী চিপছ খাই হঠাৎ অসুস্থ হৈ পৰে। হঠাৎ বমি আৰু পেট বিষত ককবকাবলৈ ধৰে ছাত্ৰ-ছাত্ৰী কেইগৰাকী। তাৰ পিছতেই 14গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰাই চিপছৰ পেকেটসমূহ পৰীক্ষা কৰাত আচল ৰহস্য ওলাই পৰে। চিপছ পেকেট প্ৰস্তুত কৰা হৈছে অসমৰ ভোট জলকীয়াৰে। লগতে 18 বছৰৰ তলৰ লোকৰ বাবে নিষিদ্ধ কৰা আছিল এই চিপছ। এই সতৰ্কবাণী দিয়াৰ পিছতো কিয় বিক্ৰী কৰা হল এই চিপছ? গতিকে আপোনাৰ সন্তানক এতিয়াৰে পৰা চিপছ হাতত তুলি দিয়াৰ আগত 10 বাৰ ভাবক। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।